এগৰাকী নাৰীৰ বাবে স্বামী আৰু পৰিয়ালৰ সহযোগিতা মানি ল'বলৈ যত্নবান হওক। তেনে কৰাৰ এটা সুন্দৰ উপায় আছে, যেনে আপুনি প্ৰস্তাৱ আগবঢ়াওক। যেতিয়াই আপুনি খং কৰি পেন বা বেছি মাত্ৰাৰ বক কৰিব, তেতিয়াই যেন আপোনাক কিবা এটা জৰিমনা কৰা হয়। যিকোনো কথা মাত্ৰ এবাৰেই ক'বলৈ অভ্যাস কৰক। মনত ৰাখিব, আপোনাৰ ঘৰৰ সন্মুখৰ বাগিচা পৰিষ্কাৰ কৰাৰ কথা মাত্ৰ এবাৰেই কোৱা উচিত। বাৰে বাৰে ক'লে বা পেন কৰিলে কামটোৰ প্ৰতি স্বামীৰ আগ্ৰহ নোহোৱা হয়। তেনে স্থলত অনৰ্থক শক্তিক্ষয়নো কিয় কৰিব? অনবৰতে বকবকাই থাকিলে কেতিয়াও কোনো সুফল নাপায়। মিঠা মাতেৰে যিকোনো কাম সম্পন্ন কৰিবলৈ চেষ্টা কৰক। মনত ৰাখিব, ভিনিগাৰৰ সোৱাদ টেঙা। তাৰে যিমান মাখি ধৰাটো সম্ভৱ, কেইটামান চেনিৰে তাতকৈ বহু সংখ্যক মাখি মৰা সম্ভৱ। এই বিষয়ত এলেন স্মিথৰ বক্তব্য অতি সুন্দৰ। তেওঁ কৈছিল, আপোনাৰ স্বামীক কাম এটা কৰাৰ কথা কৈ যিমান বেছি পেনাই থাকিব, সিমানেই কামটো পিছুৱাই যাব। অথচ সেই একেটা কামৰ কথাই এবাৰ বা দুবাৰ মিঠা মাতেৰেই কৈ চাওক, শতকৰা ৮০% সুফল পাব। আপোনাৰ স্বভাৱক সৰল কৰাৰ চেষ্টা কৰক। এনে বহু মহিলা আছে যিসকলে ভাৱাবেগক খুব বেছি প্ৰশ্ৰয় দিয়ে, যাৰ ফলত নিজৰ লগতে পৰিয়ালৰ অন্যান্য সকলৰো যে ভীষণ ক্ষতি হ'ব পাৰে, সেই কথা তেওঁলোকে এবাৰৰ বাবেই ভাবি নাচায়। লেডী মেকবেথৰ ভূমিকাটো বহু মহিলাক অভিনয় কৰিবলৈ দেখা যায়, যিটো অত্যন্ত অনুচিত কাম। বহু স্ত্ৰীয়ে মানসিক স্থিৰতা হেৰুৱাই এনে কাম কৰি পেলায়, যাৰ ফলত স্বামী স্ত্ৰীৰ স্বৰ্গীয় ভালপোৱা ঘৃণাত পৰিণত হয়। সেয়ে সহজে ভ্ৰূকুঞ্চিত নকৰিব। মনত ৰাখিব, কেতিয়াবা পিছ হুহুকি যোৱাটোৱেই জয়মালা পিন্ধাব পাৰে। যিকোনো ধৰণৰ গুৰুত্বৰ দুখ কষ্ট কথা প্ৰশান্ত চিত্তে গ্ৰহণ কৰিবলৈ শিকক। স্ত্ৰী হিচাপে আপোনাৰ যন্ত্ৰণা বা ৰোগৰ কথা ইচ্ছা কৰিলে কাগজত লিখি থবলৈ চেষ্টা কৰক। স্বামীক অনবৰতে বিৰক্ত নকৰিব। সময় বা সুযোগ বুজি সেই কাগজখিলা তেওঁৰ হাতত তুলি দিয়ক। চাব, তাৰ ফলত আপোনাৰ নিজৰে সামান্য বা অপ্ৰয়োজনীয় বিষয় উল্লেখ কৰিবলৈ সংকোচবোধ হ'ব। কিন্তু সকলো ক্ষেত্ৰতে এনে কাম কৰাটো সম্ভৱ নহয়। তেনেবোৰ ক্ষেত্ৰত কিবা জৰুৰী আৰু জটিল কাৰণো থাকিব পাৰে। জৰুৰী কথাবোৰক কেতিয়াও অগ্ৰাহ্য নকৰিব। স্বামী স্ত্ৰীৰ মিলিত আলোচনাত দেখা যায় বহু সমস্যাই সহজে সমাধান হৈ যায়। ইয়াৰ পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিয়েই মূল কথা। পেন নকৰিও যে সফল লাভৰ ক্ষমতা আপোনাৰ মাজত আছে, সেই কথা স্মৰণ কৰি নিজকে গৌৰৱৰ আসনত বহুৱাবলৈ চেষ্টা কৰক। এই কামত মানৱীয় সম্পৰ্কক লৈ অধ্যয়ন আৰু অনুশীলন কৰাৰ চেষ্টা কৰক। স্বামীৰ হতুৱাই জোৰ কৰি কোনো কাম কৰাবলৈ চেষ্টা নকৰিব, বৰং অনুপ্ৰেৰণাৰ মাজেদি সেই কাম কৰোৱাৰ চেষ্টা কৰক। আমেৰিকাৰ বিখ্যাত ব্যৱসায়ী চাৰ্লছ চুৱেৰে কৈছিল, মানুহৰ লগত ভাল ব্যৱহাৰৰ এইটোৱেই হ'ল আচল ৰহস্য। তেওঁ সেই কথা ভালদৰে উপলব্ধি কৰিব পাৰিছিল বাবেই তেওঁ বাৰ্ষিক দৰমহা আছিল $10 লাখ। চাৰ্লছ চুৱেৰে কৈছিল, কোনো মানুহক বন্দুক দেখুৱাইও তেওঁৰ মনৰ পৰা আঁতৰাই আনিব নোৱাৰি, বৰং তাৰ ফলত উভয়ৰে ক্ষতি হয় আৰু বন্দুকধাৰীজনৰ মানসিক আনন্দও বিলীন হৈ যায়। এই কথা সত্য যে এজন মানুহক তেওঁৰ নিজৰ শক্তি সামৰ্থ্য অনুসৰি কাম কৰিবলৈ দিয়া আৰু তেওঁৰ শক্তিৰ বাহিৰলৈ ঠেলি দিয়া, এই দুটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। প্ৰতিগৰাকী নাৰীয়ে তেওঁৰ স্বামীৰ শাৰীৰিক মানসিক শক্তিৰ সীমাৰ বিষয়ে জনা উচিত। তেওঁৰ ক্ষমতাৰ সীমাৰ বাহিৰলৈ ঠেলি দিয়াৰ চেষ্টা কৰাটো অত্যন্ত ক্ষতিকাৰক কথা। এইটো বাস্তৱ যে আমি কেতিয়াও পূৰ্ণ সচেতন হৈ নাথাকো। আমাৰ বহুতেই নিজৰ শক্তি বাহিৰলৈ যোৱাৰ চেষ্টা কৰে আৰু তাকে কৰিবলৈ গৈ সচেতনতা হেৰুৱাই পেলায়। তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকৰ স্ত্ৰীসকলৰ পৰামৰ্শ উদ্বুদ্ধ হৈ অতিমাত্ৰা উচ্চাকাংক্ষী হৈ উঠে। এনেও দেখা যায় বহুতে কাৰোবাৰ অধীনস্থ হৈ থকাৰ ফলত চমৎকাৰ কাম কৰাৰ দক্ষতা দেখুৱায়,
অথচ তেওঁলোকক যদি কেতিয়াবা জোৰ কৰি উচ্চ পদত বহোৱা হয় তেনেহলে তেওঁলোকৰ যোগ্যতা কমিবলৈ আৰম্ভ কৰে। তাৰ পৰিণতি হৈ গৈ দুখ লগা। তেওঁলোকৰ বহুতেই আলচাৰ বা তেনেধৰণৰ বেমাৰত ভুগি মৃত্যুমুখত পৰে। কাৰণ তেওঁলোকৰ শাৰীৰিক গঠনত সেই অতিৰিক্ত পৰিশ্ৰমে ব্যাঘাত জন্মায়। আমাৰ মানসিক, শাৰীৰিক আৰু আভ্যন্তৰীণ যত্নৰ কৰ্মক্ষমতাৰ ওপৰত আমাৰ কৃতকাৰ্যতা সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। অৰিছন মাৰ্ডেনে কৈছিল, প্ৰথম শ্ৰেণীৰ ভাৰবাহক হোৱাতকৈ দ্বিতীয় শ্ৰেণীৰ ভাৰবাহক হোৱাটো বেছি ভাল। এই কথা সকলো সময়তে মনত ৰখা উচিত যে প্ৰকৃতিয়ে কেতিয়াও কোনো মানুহক উচ্চ পদস্থ মানুহ হোৱাৰ যোগ্যতাৰে সাজু নকৰে। কিন্তু আমি সদায় উচ্চ পদবীধাৰীসকলক তেনেধৰণৰ অতিৰঞ্জিত সন্মান দি আহিছো, যিসকলে কষ্ট আৰু সহিষ্ণুতাৰ মাজেদি স্বামীক উৎসাহ যোগাব পাৰে। তেওঁলোকে ৰোগ, কষ্ট, বিপদ আপদ সকলো অনায়াসে দমন কৰিব পাৰে। ভয়ে তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰে। এনেধৰণৰ মানুহ কেতিয়াও ভাগি নপৰে। তেওঁলোক আৰাম বা সুখ স্বাচ্ছন্দ্যৰ বাবে মুঠেই লালায়িত নহয় বাবেই কোনো মোহেই তেওঁলোকৰ অগ্ৰগতিক বাধা দি ৰাখিব নোৱাৰে। তেওঁলোকে কেতিয়াও বিপুল ধন সম্পত্তি বা সীমাহীন সুখ ঐশ্বৰ্যৰ বাবে হতাশ কৰি নুফুৰে। কিবা প্ৰকাৰে সুখ সমৃদ্ধি তেওঁলোকৰ হস্তগত হলেও তেওঁলোক গপত গংগাটো হৈ নুঠে। এই কথা মনত ৰখা উচিত যে যি তিৰোতাৰ নিজৰ স্বামীৰ সাফল্য লাভৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পিত, তেওঁ অগ্ৰগামী মহিলাসকলৰ দৰেই উৎসাহী আৰু সংগ্ৰামী মনোভাৱাপন্ন হোৱাটো একান্ত জৰুৰী। স্বামী পচন্দৰ কামত তেওঁ উৎসাহ যোগাব লাগিব। দুখ কষ্ট সহ্য কৰাৰ ক্ষমতাও তেওঁ অৰ্জন কৰিব লাগিব। দুৰ্জয় মনোবল আৰু অতুল সাহস অন্তৰত পুহি ৰাখিব লাগিব। যিকোনো সুখ প্ৰদায়িনী শ্ৰী কিছুমান বিশেষ গুণ থাকে। অভিজ্ঞসকলৰ মতে যিসকল শ্ৰী স্বামীসকলৰ মনোহাৰিণী তেওঁলোকৰ গিৰিয়েকহঁত নিজৰ কামত সকলো সময়তে সাফল্য লাভ কৰে। এই ক্ষেত্ৰত এটা আচৰিত কথা লক্ষ্য কৰা যায়। বহু মহিলাই আন্তৰিকভাৱে তেওঁলোকৰ স্বামীক ভাল পায়, কিন্তু স্বামীক সন্তুষ্ট কৰিব নোৱাৰে। তেওঁলোকে প্ৰায়ে সৰু সৰু ভুল কৰে আৰু তাৰ ফলত হৈ গৈ ভয়াৱহ। অথচ তেওঁলোক নিজৰ স্বামীৰ প্ৰতি অত্যন্ত আগ্ৰহী আৰু তেওঁলোকৰ প্ৰতি পূৰ্ণ সদিচ্ছাও থাকে। এনে হোৱাৰ কাৰণ হল এইসকল স্ত্ৰীয়ে সকলো দিশ গমি নোচোৱাকৈয়ে কামত হাত দিয়ে। এই ত্ৰুটি অৱশ্যে অতি সহজেই সংশোধন কৰি ল'ব পাৰি। নিজৰ স্বামীক সন্তুষ্ট কৰাটো খুব বেছি টান কাম নহয়। সামান্য চেষ্টা যত্ন অতি কম সময়ৰ ভিতৰতেই এই কাম যিটো স্ত্ৰীয়ে কৰিব পাৰে। বহুতৰে মনত ভুল ধাৰণা আছে যে এনে কাম কৰিবলৈ হলে তেওঁৰ ৰূপ যৌৱন আৰু সৌন্দৰ্যৰ মাজেদিয়েই কৰিব লাগিব। তেওঁলোকে পাহৰি যায় যে সৌন্দৰ্যই সাময়িক আনন্দৰহে প্ৰদান কৰিব পাৰে, যি চিৰকালীন নহয়। ভাল পোৱা আৰু আন্তৰিকতা সৌন্দৰ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। দৈহিক সৌন্দৰ্যই কেতিয়াও ভাল পোৱাৰ বা সুখৰ বাবে একান্ত অপৰিহাৰ্য বস্তু নহয়। এনেও দেখা গৈছে যে বহুতে মনৰ আৰু অন্তৰৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ বাবে দৈহিক সৌন্দৰ্য বৃদ্ধি কৰাৰ চেষ্টা কৰে। মনত ৰাখিব, বহু নাৰীয়ে তেওঁলোকৰ স্বামীৰ মনোহৰণ বা মনোৰঞ্জন কৰাৰ বাবে তেওঁলোকৰ সৌন্দৰ্যক কামত লগোৱা নাছিল। আনকি বহু বিখ্যাত মহিলাও সুন্দৰী নাছিল। প্ৰতিগৰাকী প্ৰথম শ্ৰেণীৰ ব্যক্তিগত সচিব বা প্ৰাইভেট ছেক্ৰেটাৰীয়ে জানে কেনেদৰে তেওঁলোকৰ বছক সন্তুষ্ট কৰিব লাগে। এনে ধৰণৰ কাম যিসকলে কৰে তেওঁলোক সকলো সময়তে যে অপৰূপ সুন্দৰী হয় তেনে নহয়। তেওঁলোকৰ সাফল্য মনোৰঞ্জন ক্ষমতা, কৰ্তব্যনিষ্ঠা আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰশীল। ব্যক্তিগত বহু চখ তেওঁলোকে তাৰ বাবে ত্যাগ কৰে। মহিলাসকলে তেনেধৰণৰ ছেক্ৰেটাৰী কেনেদৰে হ'ব লাগে তাৰ ভালেখিনি কিতাপ পঢ়ি গ্ৰহণ কৰিব পাৰি। এই কামত যিসকলে দক্ষতা অৰ্জন কৰিছে তেওঁলোকে নিশ্চয় বেছি সহজেই বছসকলৰ দৰে স্বামীৰো মনোৰঞ্জন কৰিব পাৰিব। স্মৰণযোগ্য যে সফল কোনো মিলন আৰু পাৰিবাৰিক শান্তি যিসকলৰ সুন্দৰ চিন্তা আৰু শিক্ষা কৰণীয় কামৰ ওপৰতহে নিৰ্ভৰ কৰে।